নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আমি এডিআৰ যি অফিচিয়েল কাট অফ ৰিটেন টেষ্টৰ যি অফিচিয়েল কাট অফ সেই অফিচিয়েল কাট অফৰ লিষ্টখন আপোনালোকৰ বাবে লৈ আহিছোঁ। অৱশেষত এডিআৰ যি ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টৰ ৰিজাল্ট ঘোষণা কৰিলে। এই ৰিটেন টেষ্টত যিসকলে পাছ কৰিব তেওঁলোকে নেক্সট এক্সামৰ বাবে ছিলেকশ্যন হৈছে আৰু সেই এক্সামখিনিত কোৱালিফাই কৰাৰ পিছত আপোনালোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। এবাৰ যি এডিআৰ কাট অফ সেইটো একদম আনএক্সপেক্টেড আহিছে, একদম ভাবিব নোৱাৰা ধৰণৰ কাট অফ আহিছে, বহুত বেছি কাট অফ আহিছে, যিটো নেগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত বহুত বেছি বুলি ক'ব পাৰি। এনেকুৱা নেগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত ইমান বেছি কাট অফ যোৱা পৰীক্ষা এইটোৱেই প্ৰথম হ'ব পাৰে, তেনেকুৱা এটা ধাৰণা হৈছে। বহুত বেছি কাট অফ গৈছে। চাব গ'লে নেগেটিভ মাৰ্কিঙৰ পৰীক্ষাত সাধাৰণতে ইমান বেছি কাট অফ নাযায়, কিন্তু অসমত নিবনুৱা সমস্যা ইমানেই বেছি হৈ গৈছে যে শিক্ষিত নিবনুৱা ইমানেই বেছি হৈ গৈছে যে নেগেটিভ মাৰ্কিঙৰ এটা পৰীক্ষাটো বহুত বেছি কাট অফ যাবলৈ সক্ষম হৈছে। এই এডিআৰ পৰীক্ষাটোৰ 12,000 পদৰ বাবে টোটেল 18 লাখ কেণ্ডিডেটে আবেদন কৰিছিলে আৰু সেই 18 লাখৰ ভিতৰত কাট অফ এনেকুৱা ইমান বেছি গৈছে, ইমান বেছি বুলি ক'ব পাৰি। আৰু পৰীক্ষা যথেষ্ট টাফ হৈছিলে, তথাপিও বহুত বেছি কাট অফ গৈছে এই এডিআৰ পৰীক্ষাটোৰ যি ৰিটেন টেষ্টত। ইয়াত আমি প্ৰথমতে চাওঁ হায়াৰ ছেকেণ্ডেৰী 12ৰ যিটো পৰীক্ষা গ্ৰেড 3 তাত গৈছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 119.50 আৰু ইয়াত ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছিলে 110 আনৰিজাৰ্ভৰ কাৰণে। তাৰপিছত ইয়াত আৰু গৈছে ৰিজাৰ্ভেশ্যন ফৰ ওমেন APS PA ৰুল 1999, ইয়াত গৈছে 109.25 আৰু SCৰ কাৰণে এইটো পৰীক্ষাত গৈছে হায়াৰ ছেকেণ্ডেৰী যি আৰ্টছৰ ক্ষেত্ৰত SCৰ কাৰণে গৈছে হায়াৰ ছেকেণ্ডেৰী লেভেল পৰীক্ষাটোত 110 গৈছে কাট অফ, আৰু SCৰ ওমেনৰ কাৰণে গৈছে 102 আৰু ST প্লেনৰ কাৰণে গৈছে 107 আৰু APS যিটো ৰুল 1999 তাত গৈছে ST প্লেনৰ ক্ষেত্ৰত গৈছে 104 আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছে 98, ST হিলৰ ক্ষেত্ৰত গৈছে 94 আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছে 85, OBC MOBCৰ ক্ষেত্ৰত গৈছে 113 আৰু APSৰ ক্ষেত্ৰত গৈছে 112.25 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে OBC MOBCৰ 104, OBC ট্ৰাইব আদিবাসীৰ ক্ষেত্ৰত গৈছে 12 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 104। তাৰপিছত আহিলে এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত গৈছে 41.50 আৰু APS ৰুলৰ গৈছে 26 আৰু ফিজিকেল হেণ্ডিকেপৰ ক্ষেত্ৰত গৈছে 92.50 আৰু PHB ফিজিকেল হেণ্ডিকেপৰ ক্ষেত্ৰত গৈছে 76.25 আৰু ফিজিকেল হেণ্ডিকেপ চিৰ ক্ষেত্ৰত গৈছে 98.25, ফিজিকেল হেণ্ডিকেপ ডিৰ ক্ষেত্ৰত গৈছে 71.75, ফিজিকেল হেণ্ডিকেপ ইৰ ক্ষেত্ৰত গৈছে 70। বহুত বেছি কাট অফ গৈছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো থাৰ্ড গ্ৰেডৰ পৰীক্ষা আৰ্টছৰ ক্ষেত্ৰত। এই ছায়েন্সৰ ক্ষেত্ৰত চাওঁ আহক, আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছে 126.25 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 120.50। তাৰপিছত আহিলোঁ SCৰ ক্ষেত্ৰত গৈছে 118.75 আৰু 112.75 গৈছে ওমেনৰ ক্ষেত্ৰত। ST প্লেনৰ ক্ষেত্ৰত গৈছে 117.50 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 113.00 আৰু ST হিলৰ ক্ষেত্ৰত গৈছে 103.25 আৰু ST হিলৰ ওমেনৰ ক্ষেত্ৰত গৈছে 96.25, OBC MOBCৰ ক্ষেত্ৰত গৈছে 123.75 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 117.25 আৰু OBC ট্ৰাইবৰ ক্ষেত্ৰত গৈছে 121.75, 121.75 আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত ইয়াত নাই আৰু ফিজিকেল হেণ্ডিকেপ এৰ ক্ষেত্ৰত গৈছে 110.75। তাৰপিছত আহিলোঁ যিটো বেচেলৰ ডিগ্ৰী এক্সাম, সেই বেচেলৰ ডিগ্ৰী এক্সামটোত কেনেকুৱা কাট অফ গৈছে। ইয়াত বেচেলৰ ডিগ্ৰী যিটো এক্সাম ইয়াত গৈছে 137.75 আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 123.75 আৰু SCৰ ক্ষেত্ৰত গৈছে 127.25 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 115.00 আৰু ST প্লেনৰ ক্ষেত্ৰত গৈছে 124.25 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 111.25 আৰু ST হিলৰ ক্ষেত্ৰত গৈছে 112.50 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 101.00 আৰু OBC MOBCৰ ক্ষেত্ৰত গৈছে 130.50 আৰু
ওমেনৰ ক্ষেত্ৰত গৈছে 117 গৈছে আৰু OBC ট্ৰাইবৰ ক্ষেত্ৰত গৈছে 123.75 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 112 আৰু এক্স ছাৰ্ভিচমেনৰ 99 আৰু ফিজিকেল হেণ্ডিকেপ এৰ ক্ষেত্ৰত গৈছে 110.75 ফিজিকেল হেণ্ডিকেপ বি ক্ষেত্ৰত গৈছে 90 ফিজিকেল হেণ্ডিকেপ চি ক্ষেত্ৰত গৈছে 101.25 ফিজিকেল হেণ্ডিকেপ ডি ক্ষেত্ৰত গৈছে 17.25 আৰু ফিজিকেল হেণ্ডিকেপ ই ক্ষেত্ৰত গৈছে 65.50 ফিজিকেল হেণ্ডিকেপ ডি ক্ষেত্ৰত কম্পিউটাৰ যিটো বেচেলৰ ডিগ্ৰী যিটো পৰীক্ষা সেই বেচেলৰ ডিগ্ৰী পৰীক্ষা যথেষ্ট কম গৈছে 17 গৈছে নেক্সট আহিলোঁ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা এইটো যিটো পৰীক্ষা বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মাৰ যিটো পৰীক্ষা এই পৰীক্ষাটোত কাট অফ কেনেকুৱা গৈছে এইটো পৰীক্ষাত কাট অফ কিছু কমেই গৈছে চাব গ'লে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 117 গৈছে আৰু ওমেনৰ ক্ষেত্ৰত গৈছে APS ৰুলৰ 103.50 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 107.50 তাৰপিছত আহিলে SC ক্ষেত্ৰত গৈছে 104 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 97.75 ST প্লেনৰ ক্ষেত্ৰত গৈছে 101.00 আৰু APS ৰুলৰ ক্ষেত্ৰত গৈছে 96.75 আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছে 93.25 আৰু ST হিলৰ ক্ষেত্ৰত গৈছে 88.50 আৰু 83.00 ওমেনৰ ক্ষেত্ৰত OBC ক্ষেত্ৰত গৈছে 109.50 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 102.50 টি টাইপৰ ক্ষেত্ৰত গৈছে 92.50 আৰু ইয়াত যি APS ৰুলৰ ক্ষেত্ৰত গৈছে 81.25 আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছে 83.25 এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত গৈছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ যিটো চাকৰি সেই চাকৰিটোৰ ক্ষেত্ৰত এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত গৈছে 33.75 বহুত কম গৈছে আৰু ফিজিকেল হেণ্ডিকেপ এৰ ক্ষেত্ৰত গৈছে 54.50 ফিজিকেল হেণ্ডিকেপ বিৰ ক্ষেত্ৰত গৈছে 33.75 ফিজিকেল হেণ্ডিকেপ চি ক্ষেত্ৰত গৈছে 77.25 ফিজিকেল হেণ্ডিকেপ ডি ক্ষেত্ৰত গৈছে 34.75 ফিজিকেল হেণ্ডিকেপ ই ক্ষেত্ৰত গৈছে 44.25 তাৰপিছত আহিলে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা এইটোত গৈছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 111 গৈছে 111 আৰু OBC ক্ষেত্ৰত গৈছে 107.75 তাৰপিছত আহিলোঁ বেচেলৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ ষ্টেন'গ্ৰাফী এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা ইয়াত গৈছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 112.50 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 106.75 SC ক্ষেত্ৰত 100.50 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 99.00 আৰু ST প্লেনৰ ক্ষেত্ৰত 100.75 আৰু ওমেনৰ ক্ষেত্ৰত 93.75 ST হিলৰ ক্ষেত্ৰত 83.00 ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছে 80.00 আৰু OBC ক্ষেত্ৰত গৈছে যিটো বেচেলৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফী চাৰ্টিফিকেট বা ডিপ্ল'মা তাৰ ক্ষেত্ৰত গৈছে OBC ক্ষেত্ৰত 105.25 আৰু ওমেনৰ ক্ষেত্ৰত গৈছে 100.50 আৰু টি টাইপৰ ক্ষেত্ৰত গৈছে 103.25 আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত গৈছে 68.75 ফিজিকেল হেণ্ডিকেপ এৰ 57.25 ফিজিকেল হেণ্ডিকেপ বি 27.50 ফিজিকেল হেণ্ডিকেপ চি 81 গৈছে লাষ্ট হৈছে HSLC লেভেল যিটো ড্ৰাইভাৰৰ কাট অফ কেনেকুৱা গৈছে ড্ৰাইভাৰৰ কাট অফ বহুত বেছি গৈছে চাব গ'লে ড্ৰাইভাৰৰ কাট অফ আছে ছেকেণ্ডত আছে এই গোটেই পৰীক্ষাটোৰ যি থাৰ্ড গ্ৰেডৰ যি পৰীক্ষা হৈছিলে এই পৰীক্ষাটোৰ ছেকেণ্ড হায়েষ্ট কাট অফ গৈছে ড্ৰাইভাৰৰ 127.50 কিয়নো ড্ৰাইভাৰ যিটো এক্সাম এই এক্সামটো যথেষ্ট কোৱালিফাইড কেণ্ডিডেটসকলে এই পৰীক্ষাটো দিছিলে সেয়েহে ইয়াত যথেষ্ট কাট অফ গৈছে ইয়াত এনেকুৱা কিছুমান কেণ্ডিডেটে এই পৰীক্ষাটোত দিছিলে যিসকল মাষ্টাৰ ডিগ্ৰী থকা বা BEd থকা DLEd থকা ইয়াত উত্তীৰ্ণ প্ৰাৰ্থী কিছুমানেও এই ড্ৰাইভাৰৰ পৰীক্ষাটো দিছিলে তেওঁলোকৰ লাইচেঞ্চ আছিলে কিয়নো তেওঁলোকক এটা চাকৰি লাগে অসমত নিবনুৱা সমস্যা ইমানেই বাঢ়ি গৈছে যে
ড্ৰাইভাৰৰ যিটো কাট অফ সেই কাট অফটো বহুত বেছি গৈছে যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেওঁলোকে সকলোৱে এই পৰীক্ষাটো পাই পেলাকে দিছিলে সেইকাৰণে ড্ৰাইভাৰৰ কাট অফ বহুত বেছি গৈছে এতিয়া আনৰিজাৰ্ভৰ ক্ষেত্ৰত 127.50 আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ ক্ষেত্ৰত গৈছে 121.50 ছোৱালীৰ ক্ষেত্ৰতো বহুত বেছি কাট অফ গৈছে চাব গ'লে ড্ৰাইভিং পোষ্টৰ ক্ষেত্ৰত SC ক্ষেত্ৰত 124.75 ST প্লেনৰ ক্ষেত্ৰত গৈছে 123.50 আৰু ST হিলৰ ক্ষেত্ৰত গৈছে 119.50 OBC MOBC ক্ষেত্ৰত গৈছে 126.25 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত গৈছে 125.25 এয়া আছিলে ড্ৰাইভাৰৰ যি কাট অফ ADRE গ্ৰেড 3 যি এক্সপেক্টেড কাট অফ নহয় এয়া আনএক্সপেক্টেড কাট অফ বুলি ক'ব পাৰি অফিচিয়েল কাট অফ যিসকল প্ৰভিজনেলি নেক্সট লেভেল টেষ্টৰ কাৰণে কোৱালিফাইড হৈছে তেওঁলোকৰ এটা অফিচিয়েল কাট অফ হয় ইমান হাই কাট অফ কৈছে এয়া আছিলে ADRE যি 2.0 যি এক্সাম হৈছিলে ADRE তাৰ এখন ফাইনেল কাট অফ হয় অফিচিয়েল কাট অফ হয় বহুত বেছি কাট অফ কৈছে এয়া আছিলে আজি ভিডিঅ'টোৰ কিছু কথা যিসকলে এই ADRE গ্ৰেড 3 গ্ৰেড 4ত উত্তীৰ্ণ হ'বলৈ এই টেষ্টত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকলৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে আপোনালোকে অনাগত পৰীক্ষাটো সুন্দৰকৈ দিয়ক ধন্যবাদ